হেল্ল' ফ্ৰেণ্ডছ, মই তোমালোকৰ লগত আজি এটা নতুন কনচেপ্ট লৈ আহিছোঁ। এই কনচেপ্টটো আলোচনা কৰিব বিচাৰিছোঁ। একেবাৰে সহজ। কুৱেশ্যনটো পঢ়া, তাৰপিছত সকলোবোৰ বুজি পাবা। ফাৰ্ষ্ট কুৱেশ্যনটো, এ পুলিচমেন চাচ এ থিফ অন এ ষ্ট্ৰেট ৰোড। দ্য পুলিচমেন গেটছ দ্য থিফ ইন 15 minutes if he drives with a speed of 60 km/h and gets the thief in 0.5 hours if he drives with a speed 45 km/h. What should be his driving speed in km/h to catch the thief in just 10 minutes? ইয়াত কৈছে কুৱেশ্যনটো আমি অসমীয়াত পঢ়িলে গম পাম। এজন পুলিচে এটা পোন পথত এটা চোৰক খেদিলে হা। এজন পুলিচে যদি এটা পোন ষ্ট্ৰেট ৰোডত এজন চোৰক খেদে, যদি পুলিচজনে 60 কিলোমিটাৰ স্পীডত গতিত যায় তেন্তে চোৰজনক ধৰিবলৈ 15 মিনিট হ'ব লাগিব কৈছে হা। আৰু 45 কিলোমিটাৰ গতিত গ'লে 45 km/h স্পীডত গ'লে আধা ঘণ্টা লাগিব, আধা ঘণ্টাত ধৰিব। 10 মিনিটত চোৰটোক ধৰিবলৈ কিমান গতিত যাব লাগিব কৈছে, বুজিলানে? এজন পুলিচে যদি এটা পোন পথত এটা চোৰক খেদে, তেতিয়া 60 km/h স্পীডত যদি যায় তেন্তে এটা চোৰক ধৰিবলৈ 15 মিনিট সময় ল'ব, আৰু 45 km/h স্পীডত গ'লে আধা ঘণ্টা লাগিব। 10 মিনিটত চোৰটোক ধৰিবলৈ কিমান সময় লাগিব, কিমান স্পীডত যাব লাগিব সেইটো উলিয়াব দিছে। একেবাৰে সহজ। প্ৰথমে তোমালোকে এনেকৈ কৰিবা, টাইমটো লিখি ল'বা। টাইম প্ৰথমতে কি দিছে, টাইমটো 15 মিনিটছ, টাইমটো 15 মিনিটছ লিখিবা। তাৰপিছত 15 মিনিটছ প্ৰথমতে, তাৰপিছত 0.5 hours মানে 30 মিনিটছ, তাৰপিছত 10 মিনিট দিছে হা, 10 মিনিটত ধৰিবলৈ। গতিকে টাইমকেইটা লিখি ল'বা। তাৰপিছত এই ছাইডত এটা এলচিএম ল'বা। এলচিএম 15, 30 আৰু 10ৰ ইহঁতৰ এলচিএম কিমান হ'ব? 30। তাৰপিছত যদি এইটো কৰ কিমান হ'ব? 15 2 30, 30 1 10 3 এতিয়া স্পীডটো কি হ'ব? ইয়াৰ স্পীডটো কি লিখিবা? 15 মিনিটত 2 1 3। তাৰপিছত স্পীডৰ ডিফাৰেঞ্চটো কিমান? দুই পাক গ'লে ইয়াৰ ডিফাৰেঞ্চটো কিমান আছে? 1 ইয়াৰ ডিফাৰেঞ্চটো কিমান? 15 মিনিটত কিমান দিছে? 60 আৰু 30 মিনিটত 45। ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চটো কিমান? 60 পৰা 45 গ'লে 15। 1 এইটো 15 হৈ গ'ল হা। তাৰপিছত ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চটো কিমান আছে? 2। 1 যদি 15 হয়, 2 কিমান হ'ব? 1 15 হ'লে 2 15 30 হ'ব। এই 30টো লাষ্টত কি কৰিব লাগিব? এই 30 মিনিটৰ স্পীডটো কিমান? 30 মিনিটত ধৰিবলৈ স্পীডটো কিমান আছিলে? 45। এই লাষ্টৰটো ধৰিবা, এইটো নহয়। এই 45ৰ লগত 45 প্লাছ 30 কিমান পাম? 75 km/h। একেবাৰে ইজি। 75 km/h স্পীডত গ'লে চোৰটোক ধৰিব পাৰিব, 10 মিনিটত ধৰিব পাৰিব। আকৌ এবাৰ বুজাই দিছোঁ। প্ৰথমতে টাইমটো লিখিবা, 15 মিনিট, 30 মিনিট, যি দিয়া আছে 10 মিনিট। তাৰপিছত ইহঁতৰ এলচিএম ল'বা। এলচিএম 15 15 30 10ৰ এলচিএম কিমান? 30 হয়নে? 30 এলচিএম লহাগু। তাৰপিছত 15 2 30, 30 1 30, 10 3 30 হয় নহয়? তাৰপিছত স্পীডটো লিখিম। স্পীড ইজিকেল টু 2 1 31, তাৰপিছত 10ত 3। ডিফাৰেঞ্চ, স্পীডৰ ডিফাৰেঞ্চ কিমান? 1 15। 1 ইয়াৰ স্পীডৰ ডিফাৰেঞ্চ কিমান? 1 ইয়াত মেইন ৰিয়েলত কিমান হয়? ডিফাৰেঞ্চটো 60 আৰু 45 মাজত ডিফাৰেঞ্চ 15 হয় নহয়? 15টো লিখিম। 1 যদি 15 হয় তেন্তে 2 কিমান হ'ব? 2 × 15 = 30।
তাৰপিছত এই 32 লাষ্টৰ স্পীডটোৰ লগত এইটো লাষ্টৰ স্পীডৰ লগত প্লাছ কৰি দিলে 10 মিনিটত থ্ৰুটোক ধৰিবলৈ কিমান স্পীডত যাব লাগিব সেই স্পীডটো ওলাই যাব একেবাৰে ইজি দ্বিতীয়টো A policeman sees a thief on a state road. The policeman catches the thief in 30 minutes. If he drives with a speed of 80 km/h and catches the thief in 1 hour. If he drives with a speed of 60 km/h, what should be his driving speed in km/h to catch the thief in just 15 minutes? এজন পুলিচে এটা পোন ৰাস্তাত চোৰক যদি খেদে কৈছে 80 km/h স্পীডত গ'লে 30 মিনিটত ধৰিব পাৰিব আৰু 60 km গতিত গ'লে 1 ঘণ্টাত ধৰিব পাৰিব 15 মিনিটত ধৰিবলৈ কিমান স্পীডত যাব লাগিব একেই কৰিবা 15 মিনিটত ধৰিবলৈ প্ৰথমে টাইমটো লিখি ল'বা টাইম কিমান দিয়া আছে প্ৰথমতে 30 মিনিট লিখিবা তাৰপিছত কিমান দিয়া আছে 30 মিনিট 1 ঘণ্টাটো কিমান লিখিবা 60 মিনিট তাৰপিছত 15 মিনিট ইয়াত স্পীডটো দিবা এতিয়া এটা এলচিএম ল'বা 30 60 আৰু 15 এটা এলচিএম কি হ'ব লগাগো 60 হ'ব 30 দুগুণ 61 15 কিমান হ'ব 4 গুণ এতিয়া এটা লিখিবা 2 1 4 এটা লিখি দিলোঁ তাৰপিছত ডিফেন্সটো কিমান ডিফেন্সটো 1 = ইয়াত মেইন ৰিয়েল স্পীডৰ ডিফেন্স কিমান আছে ৰিয়েল স্পীডৰ ডিফেন্স 80 আৰু 60 80 পৰা 60 গ'লে কিমান থাকিব 20 1 = যদি 20 হয় ইহঁতৰ ডিফেন্স কিমান 3 কিমান হ'ব 1 = 23 কিমান হ'ব 60 এই 60টো লাষ্টৰ স্পীড কিমান আছিল 60 মিনিটৰ স্পীডটো কিমান 60 আৰু এয়াৰ স্পীড কিমান আছিল লাষ্টৰ স্পীডটো 60 এই 60 লগত এই স্পীডটো কিমান হ'ব 120 km/h গ'লে 15 মিনিটত ধৰিব পাৰিব চোৰটোক একেবাৰে ইজি তাৰপিছত এইটো কুৱেশ্যনটো প্ৰায় একে অকল মই ডাটাকেইটা চেঞ্জ কৰি দিছোঁ ইয়াৰ পৰা সলনি কৰি অসমীয়াত লিখি ল'বা তোমালোকে A policeman sees a thief on a state road. এটা পুলিচে এটা চোৰক এটা পোন পথত খেদিলে The policeman catches the thief in 40 minutes if he drives with a speed of 90 km/h. 90 km/h স্পীডত যদি যায় 45 মিনিটত ধৰিব পাৰিব আৰু 110 km স্পীডত গ'লে আধা ঘণ্টা 30 মিনিটত ধৰিব পাৰিব কৈছে 15 মিনিটত ধৰিবলৈ হ'লে পুলিচটোৱে কিমান স্পীডত যাব লাগিব একেবাৰে সহজ প্ৰথমতে টাইমটো লিখি ল'বা টাইমটো কিমান 45 মিনিট তাৰপিছত টাইম 45 মিনিটছ এইটো 30 মিনিট লাষ্টত কিমানত দিছে আধা ঘণ্টাত ধৰিবলৈ 15 মিনিটত এইটা এলচিএম লৈ ল'বা 45 30 15 ইহঁতৰ এলচিএম কি হ'ব 90 হ'ব এলচিএম যদি এলচিএম ল'ব তোমালৈ নাজানা ইউটিউবত ভিডিঅ' চাই শিকি ল'বা হা 45 দুগুণ 90 30 3 গুণ 15 6 গুণ 24 0 আকলে এতিয়া স্পীডৰ ৰেচিঅ'টো লিখিবা স্পীডৰ ৰেচিঅ' কিমান হ'ব 2 3 6 ইহঁতৰ মাজত ডিফাৰেন্সটো কিমান 1 কিন্তু ৰিয়েল ডিফাৰেন্সটো কিমান হয় 90 km/h দিছে তাৰপিছত 110 ইহঁতৰ মাজত ৰিয়েল ডিফাৰেন্সটো কিমান হ'ব 20 ৰিয়েল ডিফাৰেন্সটো 20 ইহঁতৰ মাজত এইটো ডিফাৰেন্সটো কিমান 3 কিন্তু 3 হ'লে 1 যদি 20 হয় 3 কিমান হ'ব 60
60 হৈ গ'ল। তাৰপিছত এই 30 মিনিটৰ এইটো লাষ্টৰটো স্পীড কিমান আছিলে 110 110 লগত 60 170 স্পীডত গ'লে 15 মিনিটত ধৰিব পাৰিব। অ'কে, এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ভিডিঅ'টো লাইক কৰি দিবা আৰু কনচেপ্ট নাম্বাৰ 10টো বহুত ধুনীয়া হয়, সেইটো তোমালোকে ক্লিক কৰি ভিডিঅ'টো চাই ল'বা।